নমস্কাৰ সকলোকে, ৱেলকাম টু মাই এনাডাৰ ভ্লগ, মিনি ভ্লগ নহয় দেই, ভ্লগ। আৰু আজি আমাৰ ইয়াত পালনাম, আৰু মই পিন্ধিম বুলি ভাবিছিলোঁ বেলেগ, কিন্তু পিন্ধিলোঁ বেলেগ, জাষ্ট বিকজ অফ দিছ ঠকেবাজ বতৰ। অলপ আগতে ৰ'দ দি আছিল, এতিয়া বতৰটো এনেকুৱা কৰিলে। কিন্তু এতিয়া আমি যাম মামেৰে পালনামলৈ, গণকুছি সত্ৰত, আপোনালোকক দেখাম, চ' চাই থাকক। এয়া হৈছে আমাৰ গণকুছি সত্ৰ আৰু আজিৰ পৰা ইয়াত 30 ঘণ্টীয়া অখণ্ড পালনাম আৰম্ভ হৈছে। এয়া গণকুছি সত্ৰৰ ভিতৰৰ দৃশ্য। আৰু এয়া পালনামৰ ৰাতিপুৱাৰ জলপান, আৰু মোৰতো এইবিধ খুবেই প্ৰিয়। তাৰপিছত অকণমান গণকুছি সত্ৰৰ পুখুৰীটোৰ ফালে আহিলোঁ। ইয়াত ধুনীয়াকৈ পুখুৰীটো সজাই তোলা হৈছে। ইয়াত থকা মূৰ্তিবোৰৰ ভিতৰত আছে অনন্ত শয়নত থকা বিষ্ণু আৰু লক্ষ্মী মা, এয়া বজৰংবলী আৰু এয়া গৰুড় পক্ষী। এইখিনি ঠাইত বহি ইমান ভাল লাগে নহয়, মনটো একদম প্ৰশান্তিৰে ভৰি যায়। মাতটো আহেনে নাহে নাজানো, পালনাম তাত চলি আছে ওচৰতে ঘৰৰ, চ' এতিয়া ঘৰলৈ আহিলোঁ, আহি ৰ'দ পুৱাই বহি আছোঁ, অলপ পিছত আকৌ যাম। তাৰপিছত অকণমান কাজিন কেইজনীৰ লগত ওলাই আহিলোঁ খোজকাঢ়িবলৈ। তাত ফটো কেইখনমান উঠিলোঁ আৰু। Hi guys. Hello guys, পালনামত এতিয়ালৈ 24 বটল গালে আৰু তাৰপিছত অখণ্ডভাৱে ঘোষা গোৱা আৰম্ভ কৰিব আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব। মই প্ৰসাদ লৈ টোপোলাটো মাক দিছিলোঁ, কিন্তু এতিয়া মোৰ আকৌ প্ৰসাদ খাব ইচ্ছা গ'ল, গতিকে মাৰ পৰা লৈ ল'লোঁ। এয়া ভিৰ চাওক আপোনালোকে, আমাৰ ইয়াৰ পালনামত দুপৰীয়াৰ আহাৰ খোৱা টাইমত বহুত বেছি ভিৰ হয়। এয়া কিবাকে ভিৰ হেঁচি ঠেলি আমিও সোমালোঁ ভাত খাবলৈ। আৰু পালনামৰ ভাতখিনি সঁচাকৈ বহুত বেছি টেষ্টি হয়। চিম্পল খানা কিন্তু টেষ্টি বহুত। দেন চিন চিফ্ট হ'ল গধূলিলৈ। এয়া গধূলি পৰিৱেশ, আৰু মোৰ মুখখন ইগন'ৰ কৰক, শুই উঠিছোঁ মাত্ৰ, তাৰপিছত দেউতাৰ দোকানলৈ আহি গৈছোঁ। মই পালনামত গধূলি বেছি ভাল পাওঁ, কাৰণ ঠাইখন ৰজনজনাই থাকে একদম, গধূলিও বিৰাট ভাল লাগে। এই লাইটবিলাক লগোৱাই নামঘৰটো সঁচাকৈ বহুত ধুনীয়া দেখা গৈছে। এনেও বাৰু ধুনীয়া, কিন্তু আজি এই লাইটবিলাকৰ বাবে বেছি ধুনীয়াই দেখা গৈছে। আমি অলপ পিছত নামৰ থলীত যাম, এতিয়া যোৱা নাই, এতিয়া বাহিৰতে অকণমান ঘূৰি আছোঁ। নামৰ থলীত গৈ ৰাতিলৈ থাকিম অকণমান। তাৰ পাছত ৰাতিৰ ভাত সাজ পালনামতে খাই আমি নামৰ থলীলৈ আহিলোঁ, য'ত পালনাম গাই আছিল। এইবাৰ ভাবিছিলোঁ বহু ৰাতিলৈ পালনামত থাকিম, কিন্তু লাহে লাহে মানুহবোৰ যাব ধৰিলে, ঠাণ্ডাও বাঢ়ি আহিব ধৰিলে, গতিকে মায়ে ক'লে বোলা যাওঁ, গতিকে আমি 12টা মানলৈ আছোঁ, তাৰপিছত আমি ঘৰলৈ আহিলোঁ। সুপ্ৰভাত সকলোকে, এয়া দ্বিতীয় দিনৰ দৃশ্য, আৰু মই গা ধুই ৰেডি হৈ ল'লোঁ, চাদৰ মেখেলা পিন্ধিলোঁ আজি। মই সদায় পালনামৰ দ্বিতীয় দিনা চাদৰ মেখেলাই পিন্ধোঁ বাৰু। তাৰপিছত কাজিন কেইজনীৰ লগত মিলি দুখনমান ফটো উঠিলোঁ। এয়া আমাৰ গণকুছি সত্ৰৰ সংগ্ৰহালয়, আৰু আপোনালোকক ভিতৰৰ পৰা দেখুৱাও ব'লক। এই সংগ্ৰহালয়ত ভাওনাত ব্যৱহৃত মুখা, মহাপুৰুষ দুজনাৰ দ্বাৰা বিৰচিত বৰগীতৰ সাঁচিপাত আদি বিভিন্ন বস্তু সংগ্ৰহ কৰা হৈছে। সেৱা কৰি ফটো উঠি দুপৰীয়াৰ ভাত সাজো খাই ল'লোঁ। আজিও অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ, তাৰপিছত তাত ফটো উঠিলোঁ, ফটো মেইন নে কি কয়। এতিয়া পিছে মনটো লাহে লাহে বেয়া হৈ আহিব ধৰিছে, কাৰণ পালনামৰ সামৰণি পৰিবই এতিয়া। ইয়াতে আৰু এটা কথা কৈ দিওঁ, পালনামৰ আৰম্ভণি যিজন পাঠকে কৰে, সচৰাচৰ তেওঁৱেই পালনামৰ সমাপ্তিও কৰে।
এনেকৈ পালনামৰ সমাপ্তি ঘটিল আৰু আশীৰ্বাদ দি থকা হৈছে বৰ্তমান। মহাপুৰুষ এই পবিত্ৰ সত্ৰৰ মায়ে কৈ আছিল মাৰ বোলে পালনামত এখনো ফটো উঠাই নহ'ল, গতিকে এনেদৰে ভিডিঅ'ই কৰিলোঁ। এনেদৰেই পালনামৰ সমাপ্তি ঘটিল আৰু প্ৰসাদ বিতৰণ কৰিব ধৰিছে এতিয়া। পালনাম শেষ হোৱাৰ পিছত সঁচাকৈ বিয়া ঘৰৰ নিচিনা পৰিৱেশ হয়। কইনা এজনী গুচি যোৱাৰ পিছত বিয়া ঘৰত যেনেকুৱা পৰিৱেশ হয় তেনেকুৱা একদম। বাই বাই। আজিৰ ভিডিঅ'টো ইমানলৈয়ে আছিল, গতিকে সকলোকে টাটা বাই বাই।